ৰাজ্যিক পৰ্যায়ত উজলিল যোৰহাট কলা নিকেতনৰ ছাত্ৰী অন্তৰা ভূমিক। উল্লেখযোগ্য যে যোৱা 22 জুন তাৰিখে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা ৰবীন্দ্ৰনাথ ঠাকুৰৰ নৃত্য প্ৰতিযোগিতাত দ্বিতীয় শাখাৰ প্ৰথম স্থান লাভ কৰে যোৰহাটৰ অন্তৰা ভূমিকে। অসম ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডৰ উদ্যোগত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 163 সংখ্যক জন্মজয়ন্তী উপলক্ষে অনুষ্ঠিত হৈছিল উক্ত অনুষ্ঠানটি। যোৰহাট কলা নিকেতনৰ নৃত্যৰ গুৰু মহুৱা দাস চৌধুৰীৰ তত্বাৱধানত নৃত্যৰ শিক্ষা লৈছিল নৱম শ্ৰেণীৰ অন্তৰা ভূমিকে। গুৱাহাটীৰ শংকৰদেৱৰ কলাক্ষেত্ৰত বোৰ্ডৰ অধ্যক্ষ হিৰাদিত্য দেৱৰ উপৰিও জয়ন্ত মল্ল বৰুৱা আৰু মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীকে ধৰি বিভিন্নজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে এই অনুষ্ঠানটিত। মোৰ খুবেই ভাল লাগিছে, মই এনেকৈ ফাৰ্ষ্ট পজিশ্যন লাভ কৰিব পাৰিছোঁ আৰু মেমক প্ৰাউড ফিল কৰাব পাৰিছোঁ অকণমান হ'লেও, আৰু আশা কৰিছোঁ যে আগতো ফিউচাৰত মই মেমক প্ৰাউড কৰাব পাৰিম আৰু মোৰ এই কলা নিকেতনৰ বাবে বেষ্ট উইচেছ সদায় থাকিব। মই ডন বস্কো লিচুবাৰীত পঢ়োঁ, ক্লাছ 9। মই বহুতেই মোৰ ভাল লাগিছে, মানে ইমান এটা ডাঙৰ ষ্টেজত তাই উঠি পেলাই ছাকচেছ হ'ব পাৰিছে আৰু মই মহুৱা মেমক মোৰ বহুত ধন্যবাদ জনাইছোঁ। আজি সঁচাকৈ মই বহুত সুখী। অন্তৰাই যোৰহাটৰ নাম উজ্বলাই আনিছে ইয়াত, আৰু তাই সঁচাকৈ বহুত কষ্ট কৰিছে। এইখন পজিশ্যন তাই বি গ্ৰুপত যিটো ফাৰ্ষ্ট প্ৰাইজ পাইছে, আমি সঁচাকৈ ভাবিব নোৱাৰিছোঁ, কাৰণ তাত ইমানেই টাফ কম্পিটিশ্যন হৈছে, আপোনালোক গ'লেহে গম পালেহেঁতেন। আৰু মোৰ ইয়াৰ পৰা 6জনী চিলেক্ট হৈছিলে, আমাৰ অডিশ্যন হৈছিলে ডিষ্ট্ৰিক্ট ৱাইজ, আমাৰ অডিশ্যনটো মৰিণীত হৈছিলে। ইয়াৰ পৰা আমি মোৰ স্কুলৰ 6জনী ছাত্ৰী চিলেক্ট হৈছিলে, তাৰ ভিতৰত তাই বি গ্ৰুপত প্ৰথম স্থান অধিকাৰ কৰিছে। আৰু সঁচাকৈ মই বহুত সুখী। অন্তৰা, তুমি আৰু ভৱিষ্যতত আৰু মোৰ নাম, আমাৰ যোৰহাটৰ নাম, আমাৰ গোটেই অসমৰ নাম এনেকৈ জিলিকাই ৰাখিবা। মোৰ আশীৰ্বাদ সদায় তোমাৰ ওপৰত আছে। যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ